নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাস 6 ৰ যেটো নতুন কিতাপ আহিছে আইসিটি ৰ কম্পিউটাৰ কোৰ্সৰ এটো নতুন কিতাপ আহিছে এটো কিতাপখনৰ নাম হৈছে ইন্ট্ৰোডাকচন টু ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি পাৰ্ট 1 ফৰ ক্লাস 6 ৰ কাৰণে আহিছে 7 ৰ কাৰণে আহিছে আৰু 8 ৰ কাৰণে আহিছে এক্সট্ৰাকে আইসিটি ইয়াৰ ফুল ফৰ্ম হৈছে ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি ইয়াৰ যেটো লেসন 1 আছে Chapter 1 Part 1 এইটো আজি আমি সম্পূৰ্ণখিনি পঢ়িম আৰু ইয়াৰ এক্সাৰসাইজত প্ৰশ্ন দি আছে সম্পূৰ্ণখিনি সমাধান কৰিম লেসন 1 দা কম্পিউটাৰ সো ইয়াৰ এক্সাৰসাইজত যিখিনি প্ৰশ্ন দি আছে অনুশীলনীত প্ৰশ্নকেইটা কিন্তু ইম্পৰ্টেন্ট আপোনালোকৰ পেজ নম্বৰ 7 ত দিয়া আছে অনুশীলনীটো দেখা পাইছানে আৰু ইফালে নেক্সট লেসন 2 ষ্টাৰ্ট হৈছে পাৰ্টস অফ এ কম্পিউটাৰ সো এক্সাৰসাইজৰ প্ৰশ্নকেইটা তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট আৰু পাঠৰ ভিতৰৰ পৰা তোমালোকৰ পৰীক্ষাত কোশ্চেন কটা হ'ব সো সকলোখিনি মই ধুনিয়াভাৱে দেখাই দিম তোমালোকে ভিডিওটো লাইক কৰি দিবা সো প্ৰথমত যেটো তোমালোকৰ লেসন 1 আছে দা কম্পিউটাৰ ইয়াৰ আমি প্ৰথমত এক্সাৰসাইজৰ প্ৰশ্নকেইটা সমাধান কৰো তাৰ পিছত মই ভিতৰৰ বস্তুখিনি বুজাই দিম আৰু ভিতৰৰ কি কোশ্চেন আছে ইম্পৰ্টেন্ট হেইকেইটা তোমালোকক দেখাই দিম সো এক্সাৰসাইজ 1 নম্বৰ প্ৰশ্ন দিছে যে ফিল ইন দা ব্ল্যাঙ্কস মানে খালি ঠাই পূৰ কৰিব দিছে 1 নম্বৰটো দিছে যে কম্পিউটাৰস গিভ একুৰেট ড্যাশ গতিকে ইয়াত হ'ব কি হ'ব ৰিজাল্ট হ'ব আর ই মই এটো জেৰেক্স কৰাই লৈ আহিছো দা কম্পিউটাৰস গিভস একুৰেট ৰিজাল্ট আর ই এস ইউ এল টি এস ৰিজাল্টস তোমালোকে এটো কত পাবা তোমালোকৰ পাঠৰ ভিতৰত দিয়া আছে তোমালোকে সোৱা ইয়াত দিয়া আছে যে ক্যাৰেক্টাৰিস্টিক অফ এ কম্পিউটাৰ যে ইট গিভস একুৰেট ৰিজাল্টস গতিকে খালি ঠাই হ'ব তোমালোকৰ ৰিজাল্টস ঠিক আছে ৰিজাল্ট তো খালি ঠাই হ'ব বানানটো ইয়াত তোমালোকে চাই লবা ৰিজাল্টস সো ক্যাৰেক্টাৰিস্টিক মানে বৈশিষ্ট্য কম্পিউটাৰৰ বৈশিষ্ট্য কি যদি পৰীক্ষাত আহে যে ৰাইট 3 ক্যাৰেক্টাৰিস্টিক অফ কম্পিউটাৰ গতিকে এটা দিব পাৰা যে ইট কম্পিউটাৰ গিভস একুৰেট ৰিজাল্ট কম্পিউটাৰ ওয়ার্কস ভেরি ফাস্ট কম্পিউটাৰ ইজ ইলেক্ট্ৰনিক ডিভাইস এইবিলাক হৈছে ক্যাৰেক্টাৰিস্টিক বৈশিষ্ট্য ঠিক আছে তাৰ পিছত 1 নম্বৰ কৰি 2 নম্বৰ প্ৰশ্ন দিছে ড্যাশ ইজ দা ওল্ডেষ্ট নোন ক্যালকুলেটিং ডিভাইস গতিকে কি হ'ব এবস্কাস তোমালোকৰ পাঠত দিয়া আছে তোমালোকৰ পেজ নম্বৰ 4 ত ওপৰত দিয়া আছে তোমালোকে সোৱা ইয়াত তোমালোকে সোৱা মই মাৰ্ক কৰি দি দিও দিছে যে এবস্কাস ইজ ওয়ান অফ দা ওল্ডেষ্ট ক্যালকুলেটিং ডিভাইস গতিকে এবস্কাস হৈ যাব ইয়াৰ শুদ্ধ উত্তৰটো ঠিক আছে গতিকে ইয়াৰ খালি খালি লিখিবা এবস্কাস এ বি এ সি ইউ এস এবস্কাস ঠিক আছে এবস্কাস is one of the oldest calculating device তাৰ পিছত আমাক নেক্সট দিয়া আছে যে ডিফাৰেন্স ইঞ্জিন was invented in the year গতিকে ডিফাৰেন্স ইঞ্জিন তোমালোকে পাঠৰ ভিতৰত চোৱা যে in 1822 চাৰ্লছ বাবেজ a scientist from England invented a special machine he named this machine the difference engine ঠিক আছে গতিকে difference engine কোনটো ইয়াত আমাক খুদিছে কোশ্চেনত যে difference engine was invented in the year গতিকে ইয়াৰ কিমান আছে 1822 গতিকে ইয়াত হ'ব 1822 ঠিক আছে তাৰ পিছত নেক্সট আমাক দিছে প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন যে notebooks are also called গতিকে কি বুলি কয় নোটবুকক তোমালোকে কিতাপত চাবা নেক্সট পেজ সলনি কৰিবা পেজটো তোমালোকে ইফালৰ পেজত দিয়া আছে পেজ নম্বৰ 5 ত ওপৰত দিয়া আছে তোমালোকে চোৱা যে notebooks are also popularly known as laptops তাৰ মানে আমাক ল্যাপটপ হোচাইছে ইয়াক যি প্ৰশ্ন দিছে যে notebooks are also called laptop দিব পাৰা LAPTOPS 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 স্পেলিং তো যদি ইয়াত বুজা যোৱা নাই তোমালোকে এসেকে ইয়াত দেখা পাইছা LAPTOPS laptops তাৰ পিছৰ প্ৰশ্ন 5 নম্বৰ যে ড্যাশ are smaller than tablet PCs গতিকে কি স্মলাৰ তোমালোকে পেজ নম্বৰ 5 তে পাই যাবা ইয়াত ধুনিয়া ভাবে উল্লেখ আছে বস্তুটো কি কোনটো কি হৰ স্মলাৰ মই কাট পেন্সিলৰ হয় দগাই দিও দিছে সোৱা যে these are smaller than tablet PCs this কাৰ কথা বুজাইছে স্মাৰ্টফোনৰ কথা বুজাইছে গতিকে 5 নম্বৰটো খালি ঠাই হ'ব স্মাৰ্টফোন ইয়াত হ'ব স্মাৰ্টফোন
SMART smart PHONES smartphones are smaller than tablet PCs smartphone বানানটো যদি বুজি পোৱা নাই ইয়াত হয় smartphones ঠিক আছে তাৰ পিছত আমি নেক্সট 2 নম্বৰৰ প্ৰশ্নবিলাক দিছে যে write the name of the computers shown in the picture কম্পিউটাৰ বিলাকত নাম লিখিব গৈছে যিবিলাক পিকচাৰ দিয়া আছে এইটো কি এইটো ল্যাপটপ দেখা পাইছো ল্যাপটপ টিপি আছে মহিলাজনী গতিকে ল্যাপটপ লিখিম LAPTOP ল্যাপটপ ঠিক আছে তাৰ পিছত এই লৰাজৰ কি কৰিছে কম্পিউটাৰ চলাই আছে তো পিসি চলাই আছে গতিকে কি কয় কম্পিউটাৰ কয় ডেস্কটপ বুলি কয় অৰ্থাৎ টেবুলত ৰাখো কাৰণে ডেস্ক বুলি কয় ডেস্কটপ বুলি কয় টেবুলৰ ওপৰত ৰাখো ডেস্ক মানে হৈছে টেবুল ওপৰত মানে হৈছে টপ গতিকে টেবুলৰ ওপৰত ৰাখো এই কাৰণে ডেস্কটপ বুলি কয় গতিকে কম্পিউটাৰক ডেস্কটপ বুলি কয় DESK DESKTOP ডেস্কটপ তাৰ পিছত এইটো কি এইটো মোবাইল ফোন বা স্মাৰ্টফোন SMART স্মাৰ্ট PHONE স্মাৰ্টফোন এইটো কি এইটো হৈছে ট্যাবলেট ঠিক আছে TABLET ট্যাবলেট পিসি বুলি কয় ট্যাবলেট পিসি তোমালোকে নিশ্চয় ইয়াত দেখা পাইছে যে এইটো কি কয় ইয়াক কয় ট্যাবলেট পিসি এইটো কয় মোবাইল ফোন গতিকে এইটো কয় মোবাইল ফোন বা স্মাৰ্টফোন কয় এইটো ঠিক আছে এইটো কব ট্যাবলেট পিসি এইটো কি কয় ল্যাপটপ গতিকে ইয়াত তোমালোকে ল্যাপটপ দি দিছো নোটবুকস বা ল্যাপটপ বুলি লিখিব পাৰা ল্যাপটপ এস দিব পাৰা বা এস অকল ল্যাপটপ দিব পাৰা এস দিব পাৰা এস নিদিলে হয় ল্যাপটপস বা ল্যাপটপ তাৰপিছত এইটো কি ডেস্কটপ গতিকে এস ডেস্কটপ কম্পিউটাৰস বুলি দিব পাৰা ডেস্কটপ কম্পিউটাৰস COMPUTERS কম্পিউটাৰস ঠিক আছে তাৰপিছত আমাক নেক্সট প্ৰশ্ন দিছে 3 নম্বৰ বিলাক যে answer the following question এই নম্বৰ দিছে যে who is known as the father of computer so তোমালোকৰ কিতাপত দিয়া আছে father of computer তোমালোকে ইফালে চাবা ইয়াত তোমালোকে চাবা পেজ নম্বৰ 4 ৰ ওপৰত চাবা যে চাৰ্লছ বাবেজ is known as the father of computer গতিকে চাৰ্লছ বাবেজ হৈ যাব এই উত্তৰটো ঠিক আছে গতিকে চাৰ্লছ বাবেজ আনসাৰটো লিখিবা চাৰ্লছ CHARLES চাৰ্লছ বাবেজ BABAG গতিকে আনসাৰ হ'ব চাৰ্লছ বাবেজ হৈ যাব ফাদাৰ অফ কম্পিউটাৰ তাৰপিছত বি নম্বৰ when was the first computer invented কেতিয়া হৈছিল ফাৰ্স্ট কম্পিউটাৰ গতিকে আমি লিখিম ফাৰ্স্ট কম্পিউটাৰ ইনভেন্টেড হৈছিল 1880 কাল বাবে ইংলিছ স্পেশাল মেচিন যেটো নেম ইনভেন্ট কৰিছিল এইটো ৰেফাৰেন্স ইঞ্জিন গতি ফাৰ্স্ট কম্পিউটাৰ যদি কথাটা হুদে তেনে হলে আহিব যে when was first computer invented গতিকে ফাৰ্স্ট কম্পিউটাৰ আছিল এইটো এনালিটিক ইঞ্জিন গতিকে 1981 to নহব when was the first computer invented কেতিয়া আছিল ফাৰ্স্ট কম্পিউটাৰ আমি দেখা পাইছিলো যে IBM invented similar machine গতিকে invented ইয়াত আছে কি 1822 সনত চাৰ্লছ বাবেজ a scientist from England invented গতিকে স্পেশাল মেচিন গতিকে 1822 সন হৈ যাব ৰাইট আনসাৰ 1822 ফাৰ্স্ট মেচিন ডিসকভাৰ কৰিছিল ডিফাৰেন্স ইঞ্জিন নাম দিছিল তাৰ পিছত what is a computer টো কি হয় গতিকে কম্পিউটাৰ তোমালোকে শৰ্ট লিখিব পাৰা যে it is a electronic device আনসাৰ লিখিবা যে it is a electronic electronic device DEVIC লিখিবা যে it is a electronic device এক নম্বৰৰ কাৰণে আহিলে যদি আহে এক নম্বৰৰ কাৰণে যে এক নম্বৰ আহে পৰীক্ষাত যে what is a computer লিখিবা আনসাৰ যে it is a electronic device আৰু যদি 2 নম্বৰৰ কাৰণে এইটো কোশ্চেন আহে সেম টু কোশ্চেন আহে যদি 2 নম্বৰৰ কাৰণে যে what is a computer তেনে তোমালোকে এইটো আনসাৰ লিখিবা এইটো 3 নম্বৰ যে a computer is an electronic device গতিকে এইটো 1 নম্বৰৰ কাৰণে ইমান কি লিখিবা যদি 2 নম্বৰৰ কাৰণে আহে তাৰ পিছত লিখিবা এইখিনি লিখিবা যে a computer is an electronic device তাৰ পিছত লিখিবা যে it can perform a variety of tasks with a set of commands or instructions ঠিক আছে
তাৰ পিছত আমাক নেক্সট প্ৰশ্নটো দিছে যে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কম্পিউটাৰ কল্ড গতিকে ফাৰ্ষ্ট কম্পিউটাৰ কল্ড এইফালে আছে পেজ নম্বৰ 4ত এনালাইটিকেল ইঞ্জিন ফাৰ্ষ্ট কম্পিউটাৰ কল্ড এনালাইটিকেল ইঞ্জিন ঠিক আছে এইটো হৈছে দ্য ফাৰ্ষ্ট জেনাৰেল পাৰপজ অফ কম্পিউটাৰ ফাৰ্ষ্ট গতিকে এনালাইটিকেল ইঞ্জিন এনসাৰটো হ'ব এনালাইটিকেল ইঞ্জিন ইয়াৰ এনসাৰটো হ'ব NALYTICL analytical engine 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 analytical engine বানামটো তোমালোকে ইয়াত চাই লোৱা analytical ENGINE engine ঠিক আছে তো এইখিনি আছিল প্ৰশ্ন তোমালোকক মই এতিয়া কিতাপৰ পৰা দেখাই দিম গতিকে এতিয়া তোমালোকে চোৱা তোমালোকে কিতাপত নলগাবা তোমালোকে বহিত লিখিবা তোমালোকে চোৱা যে কিতাপত আছিল কিতাপত কিন্তু মই লিখা নাই এইটো মই এক্সট্ৰা কে পেজ জেৰক্স কৰি আনিছো জেৰক্স কৰি আনি লিখিছো হা এই পেজত লিখা নাই নেক্সট আৰম্ভ হৈ যায় তোমালোকৰ লেসন 2 তোমালোকে ডেসক্ৰিপচনত লেসন 2 টো পাই যাবা পাৰ্টস অফ এ কম্পিউটাৰ ডেসক্ৰিপচনত লিংক দিয়া আছে গতিকে ভিতৰৰ পৰা কেতিয়াবা কোশ্চেন আহে গতিকে যেনেকৈ মই ক্যাৰেক্টাৰিষ্টিক টো কৈ দিলো যে বৈশিষ্ট্য আহিব পাৰে গতিকে যিকোনো তিনিটা মুখস্থ কৰিবা তিনিটা বৈশিষ্ট্য আহিব 4 নম্বৰ বা 3 নম্বৰ থাকিব তাৰ পিছত যেনেকৈ কোশ্চেন আহিব পাৰে এনেকুৱা ধৰণৰ কথা যে IBM ৰ সম্পূৰ্ণ নামটো কি IBM ৰ সম্পূৰ্ণ নামটো কি ফুল নেম অফ IBM বুলি আহিব পাৰে প্ৰশ্নত গতিকে তোমালোকে লিখিবা যে ইন্টাৰনেশনাল বিজনেস মেচিনস আৰু যদি কয় IBM কেতিয়া ইনভেন্ট হৈছিল লিখিবা যে 1981 চনত 1981 ঠিক আছে আৰু আহিব পাৰে যে PC ৰ ফুল ফৰ্ম কি সম্পূৰ্ণ নাম কি PC ৰ লিখিবা যে পাৰ্সোনাল কম্পিউটাৰস গতিকে এইখিনি তাৰ পিছত আগৰ মানুহে এনচিয়েন্ট মানুহে কিহেৰে গণিছিলে যে ফিংগাৰস টোজ ষ্টোন বনস এন্ড ষ্টিক্স দি এইবিলাক আগৰ মানুহে গণিছিলে এতিয়া কি ক্যালকুলেটৰ আহিছে বহুত কিবা কিবি আহিছে তাৰ পিছত কত কি ইউজ হয় জানে কোৱা দিছে যে কম্পিউটাৰ ইন আৱাৰ ডেইলি লিভস আমি স্কুলত ইউজ কৰো হস্পিটালত ইউজ কৰো অফিসত ইউজ কৰো শপত ইউজ কৰো বেংকত ইউজ কৰো কিহৰ কাৰণে বেংকত ইউজ কৰো ক্লায়েন্টৰ ডাটা লবলৈ ডেবিট ক্ৰেডিটৰ হিসাব ৰাখিবলৈ স্কুলত আমি ইউজ কৰো কি কৰো ৰেকৰ্ড কৰিবলৈ টু ষ্টৰ ডকুমেন্ট আমি নোট বনাবলৈ আকৌ পেশেন্টৰ নাম লিখিবলৈ কম্পিউটাৰ ব্যৱহাৰ কৰে তেনেকুৱা আমাক এতিয়া ইয়াত প্ৰশ্ন দিছে তোমালোকে চোৱা যে देयर आर मेनी अदर प्लेसेस वेयर computers are used can you name a few গতিকে আৰু ইয়াত কেইটা আছে 1 2 3 4 5 পাঁচটা ঠাইত ইউজ হয় তাৰ বাহিৰ আৰু বেলেগ কত ইউজ হয় গতিকে তোমালোকে বেলেগ কান দিব পাৰা যে ৰেল ষ্টেচনত ইউজ হয় RAIL ৰেল WAY ৰেলৱে ষ্টেচন STATION ৰেলৱে ষ্টেচনত কি হয় কম্পিউটাৰ ইউজ হয় তোমালোকে ৰেলৰ টিকেট যেতিয়া কাটে চোৱা নহয় কম্পিউটাৰ টিপে ৰেলৱে ষ্টেচনত ইউজ হয় তাৰ পিছত আৰু দিব পাৰা কি বেলেগ বেলেগ ঠাই আৰু দিব পাৰা ৰেলৱে ষ্টেচনত হয় যিকোনো অফিস ডিসি অফিসত গতিকে অফিসৰ কথা ইয়াত উল্লেখ কৰিছে গতিকে অফিস আৰু নালাগে গতিকে ৰেলৱে ষ্টেচন দিব পাৰা তাৰ পিছত যে আধাৰ চেণ্টাৰ আছে আধাৰ চেণ্টাৰত উল্লেখ হয় আধাৰ চেণ্টাৰ DHAR আধাৰ চেণ্টাৰ CNTRE যি তোমালোকে আধাৰ কাৰ্ড বনাইছিলা আধাৰ কাৰ্ড চেণ্টাৰত কম্পিউটাৰ ইউজ হয় তাৰ পিছত যি ৰেশন কাৰ্ডৰ দোকান থাকে ৰেশন কাৰ্ডৰ দোকানত RATION ৰেশন কাৰ্ড শপ SHOP ৰেশন কাৰ্ডৰ দোকানত কি কৰে হা ৰেশন কাৰ্ডৰ দোকানত কম্পিউটাৰ ইউজ কৰে তেনেকুৱা আৰু বেলেগ বেলেগ ঠাইত ইউজ কৰিব পাৰে ঠিক আছে গতিকে এই কেইটা দিবা আজিলৈকে আহোঁ ভিডিঅটো কেনেকুৱা পালে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা সো লেসন 2 আমি নেক্সট ভিডিঅত কৰিম তোমালোকে ভিডিঅটো লাইক কৰি দিবা